নিশ্চয় নিশ্চয় কাৰণ আপোনালোকে দেখিছে যে মই কৈছোৱে যে যিখন গুৱাহাটীত আমি জন্মৰ পৰা আছোঁ সেইখন গুৱাহাটীত আপোনালোকে যিটো ৰাস্তাত এতিয়া খোজকাঢ়িলে আমাৰ লগত সেই ৰাস্তাটোতে আগতে এজাক বৰষুণ দিলে একাঠু পানী মানে ৰিক্সাৰ পাউদানিলৈ পানী হৈছিল কিন্তু আজিৰ তাৰিখত এই ৰাস্তাত পানী নাই গতিকে যিসমূহ ৰাস্তা আমি সকলোৱে জানো যে গুৱাহাটী ইজ আনপ্লেন চিটি গুৱাহাটীখনত এটুপু যে পানী নাথাকিব এইটো কোনেও কৰিব নোৱাৰে এইটো অসম্ভৱ এইটো কোনেও মানে এইটো এনেকুৱা হ'ব লাগিব যে সকলো মানুহক তেতিয়াহ'লে তেওঁলোকে ঘৰবোৰে ভাঙি পেলাব লাগিব এইটো সম্ভৱ জানো এখন চিটিত গুৱাহাটীৰ নিচিনা এখন মহানগৰীত গতিকে গুৱাহাটী যিহেতু এখন আনপ্লেন চিটি গতিকে তাক কি ধৰণে কি ছিষ্টেমত বা পানীখিনি কিমান সোনকালে উলিয়াই দিব পাৰি তাৰ প্ৰচেষ্টা ইতিমধ্যে হাতত লোৱা হৈছে আৰু তাৰ কামো ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু নলা নৰ্দমাসমূহ ডিচিল্টেশ্যনৰ কাম চলি আছে পথসমূহৰ পৰা কেনেধৰণে খুব কম সময়ৰ ভিতৰত আমি ৱাটাৰ লগিংটো নাইকিয়া কৰিব পাৰোঁ তাৰো কাম ইতিমধ্যে হাতত লোৱা হৈছে আৰু কৰিও থকা হৈছে গতিকে হয় নিশ্চয় বাহিনী আৰু ভৰলু খননৰ ক্ষেত্ৰতো ইতিমধ্যে পদক্ষেপ হাতত লোৱা হৈছে আৰু আপোনালোকে খুব কম সময়ৰ ভিতৰতে দেখা পাব যে বাহিনী আৰু ভৰলু নৈ খনন হৈ এটা সেই আগৰ যিখন ভৰলু নৈ হৈছিল সেই ভৰলু নৈৰ সেই ৰূপ আপোনালোকে খুব কম সময়ৰ ভিতৰতে দেখিবলৈ পাব ধন্যবাদ মই কৈছোঁৱে যে যিসমূহ দ ঠাই আছে তাৰ পৰা কেনেকৈ পানীখিনি খুব কম সময়ৰ ভিতৰত উলিয়াই দিব পাৰি তাৰ বাবে প্ৰশাসনেও খুব সুন্দৰভাৱে ব্যৱস্থা লৈ আছে গতিকে সকলো খুব সুন্দৰভাৱে হৈ আছে ধন্যবাদ নিশ্চয় নিশ্চয় কাৰণ আপোনালোকে দেখিছে যে মই কৈছোঁৱে যে যিখন গুৱাহাটীত আমি জন্মৰ পৰা আছোঁ সেইখন গুৱাহাটীত আপোনালোকে যিটো ৰাস্তাত এতিয়া খোজকাঢ়িলে আমাৰ লগত সেই ৰাস্তাটোতে আগতে এজাক বৰষুণ দিলে একাঠু পানী মানে ৰিক্সাৰ পাউদানিলৈ পানী হৈছিল কিন্তু আজিৰ তাৰিখত এই ৰাস্তাত পানী নাই গতিকে যিসমূহ ৰাস্তা আমি সকলোৱে জানো যে গুৱাহাটী ইজ আনপ্লেন চিটি গুৱাহাটীখনত এটুপু যে পানী নাথাকিব এইটো কোনেও কৰিব নোৱাৰে এইটো অসম্ভৱ এইটো কোনেও মানে এইটো এনেকুৱা হ'ব লাগিব যে সকলো মানুহক তেতিয়াহ'লে তেওঁলোকে ঘৰবোৰে ভাঙি পেলাব লাগিব এইটো সম্ভৱ জানো এখন চিটিত গুৱাহাটীৰ নিচিনা এখন মহানগৰীত গতিকে গুৱাহাটী যিহেতু এখন আনপ্লেন চিটি গতিকে তাক কি ধৰণে কি ছিষ্টেমত বা পানীখিনি কিমান সোনকালে উলিয়াই দিব পাৰি তাৰ প্ৰচেষ্টা ইতিমধ্যে হাতত লোৱা হৈছে আৰু তাৰ কামো ইতিমধ্যে আৰম্ভ কৰা হৈছে আৰু নলা নৰ্দমাসমূহ ডিচিল্টেশ্যনৰ কাম চলি আছে পথসমূহৰ পৰা কেনেধৰণে খুব কম সময়ৰ ভিতৰত আমি ৱাটাৰ লগিংটো নাইকিয়া কৰিব পাৰোঁ তাৰো কাম ইতিমধ্যে হাতত লোৱা হৈছে আৰু কৰিও থকা হৈছে গতিকে হয় নিশ্চয় বাহিনী আৰু ভৰলু খননৰ ক্ষেত্ৰতো ইতিমধ্যে পদক্ষেপ হাতত লোৱা হৈছে আৰু আপোনালোকে খুব কম সময়ৰ ভিতৰতে দেখা পাব যে বাহিনী আৰু ভৰলু নৈ খনন হৈ এটা সেই আগৰ যিখন ভৰলু নৈ হৈছিল সেই ভৰলু নৈৰ সেই ৰূপ আপোনালোকে খুব কম সময়ৰ ভিতৰতে দেখিবলৈ পাব ধন্যবাদ মই কৈছোঁৱে যে যিসমূহ দ ঠাই আছে তাৰ পৰা কেনেকৈ পানীখিনি খুব কম সময়ৰ ভিতৰত উলিয়াই দিব পাৰি তাৰ বাবে প্ৰশাসনেও খুব সুন্দৰভাৱে ব্যৱস্থা লৈ আছে গতিকে সকলো খুব সুন্দৰভাৱে হৈ আছে ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত